জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বিগ আপডেট 8 ডিসেম্বৰত দাখিল নহয় অভিযোগনামা 12 ডিসেম্বৰতহে এসআইটিয়ে দিব অভিযোগনামা সিআইডিৰ এসডিজিপি মুন্না প্ৰসাদ গুপ্তাই এই কথা ঘোষণা কৰিছে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে গতিকে 8 ডিসেম্বৰৰ হলনি 12 ডিসেম্বৰতহে এসআইটিয়ে অভিযোগনামা দাখিল কৰিব আদালতত ইতিমধ্যে এই কথা ঘোষণা কৰিছে সিআইডিৰ এসডিজিপি মুন্না প্ৰসাদ গুপ্তাই কালি সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে মুন্না প্ৰসাদ গুপ্তাই জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে 3500 পৃষ্ঠা জোৰাৰ চাৰ্জশিট দাখিল কৰিব লগতে যিসকল লোকে সাক্ষ্য প্ৰদান কৰিছিল সেই সকল লোকৰ যিসমূহ ভাষ্য আছিল সেই সমূহ অভিযোগনামাত থাকিব আৰু অসমৰ ফৰেনসিকৰ দলৰ যি প্ৰতিবেদন অসমৰ চিকিৎসক দলৰ প্ৰতিবেদনো থাকিব চাৰ্জশিটত আৰু ইতিমধ্যে সম্পূৰ্ণ হৈছে দিন ৰাতি একাকাৰ কৰি চাৰ্জশিট লিখাত ব্যস্ত হৈ আছিল জড়িত এসআইটিৰ যিকেইগৰাকী বিষয়া আৰু 8 ডিসেম্বৰত দাখিল নকৰে অভিযোগনামা ইতিমধ্যে এই কথা উল্লেখ কৰিছে 12 ডিসেম্বৰতহে এসআইটিয়ে দিব অভিযোগনামা এই কথা কালি সংবাদমেল যোগে সিআইডিৰ এসডিজিপি মুন্না প্ৰসাদ গুপ্তাই ঘোষণা কৰিছে আৰু আনফালে জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ তদন্ত প্ৰায় সম্পূৰ্ণ হৈছে কেছটোৰ তদন্ত প্ৰায় আমি চূড়ান্ত পৰ্যায়ত আহি পাইছোঁ আমি অহা 12 ডিসেম্বৰত কেছটোৰ চাৰ্জশিট আদালতৰ সন্মুখত দাখিল কৰিম 12 ডিসেম্বৰ অহা 12 ডিসেম্বৰত আমি কেছটো চাৰ্জশিট দাখিল কৰিম সেইখিনি মই আপোনাক লোকক জনাবলৈ আজি আহ্বান কৰিছিলোঁ যে তদন্ত আমাৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আৰু চাৰ্জশিট আমি যেটো মই ইতিমধ্যে ক'লো 12 ডিসেম্বৰত আমি আদালতত দাখিল কৰিম বাকি সবিশেষ আমি আদালতত যেতিয়া চাৰ্জশিট দিম তাত গোটেইখিনি তথ্য থাকিব আপোনালোকে জানে যে আমি 7 জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু সাক্ষী হিচাপে আমি এতিয়ালৈকে 300ৰো অধিক মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছোঁ চাৰ্জশিট বৰ্তমান এখনে দিয়া হ'ব 18/2025 কেছটোত চাৰ্জশিট দাখিল কৰা হ'ব সেইটো তদন্ত এতিয়া চলি আছে সেইটো যথা সময়ত আপোনালোকক চাৰ্জশিট কিমান পৃষ্ঠা হ'ব কি কথা এইটো সময়মতে আপোনালোকে গম পাব যেতিয়া আমি চাৰ্জশিট দাখিল কৰিম তাত সমূহ তথ্য থাকিব আৰু দাখিল কৰাৰ লগে লগে আপোনালোকে গোটেই কথাখিনি গম পাব নিশ্চয় 12 ডিসেম্বৰত চাৰ্জশিট দাখিল কৰা হ'ব